চাওক ভূপেন বৰাই প্ৰতিটো দিনে এটা এটা কমেডি কয়, এটা এটা জক কয়, আৰু তেনেকুৱা জকবিলাক আমাৰ অসমৰ ৰাইজে খুব সুন্দৰভাৱে আদৰিলে আৰু চাই ভাল পায়। কাৰণ জকৰৰ পৰাতো সেইটোৱে আশা কৰিব ন। এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনৰ আটাইতকৈ ডাঙৰ জকৰটোৱে হ'ল ভূপেন বৰা। তেওঁ ৰাতিপুৱাই কিবা এটা কয়, সকলোৱে আপোনালোকে বজাই দিয়ে, সকলোৱে চায় আৰু অপেক্ষা কৰি থাকে অহাকালি কি ক'ব, আজি নতুন বছৰত আৰু কি ক'ব, সেইটো আমি সকলোৱে অপেক্ষা কৰিছোঁ, আপোনালোকে অপেক্ষা কৰিছে। আমি যি কথাই কওঁ সেই কামেই কৰি দেখুৱাওঁ, আৰু সেইকাৰণেই অসমত বা ভাৰতবৰ্ষত সকলো মানুহে মোদীজীৰ গেৰেণ্টি বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৱাৰেণ্টিক লৈ সকলোৱে আগ্ৰহ প্ৰকাশ কৰিছে, আৰু তেওঁলোকক লাহে লাহে নোহোৱা কৰিছে এইকাৰণে যে তেওঁলোকে যিমান কথাই কৈছিল সকলো ফুটুকাৰ ফেন হ'ল, একো কৰিব নোৱাৰিলে। ইমান ডাঙৰ কথা ভূপেন বৰাই ভাবিবই নোৱাৰে। ভূপেন বৰাৰ লিমিটেশ্যন এইটোৱে যে ভূপেন বৰাই বহুত বেছি ভাবিব পাৰে যে উলুবাৰীৰ চকটোত এখন সামান্য অভাৰব্ৰিজ হ'ব, কিন্তু ভূপেন বৰাই এই কথাটো ভাবিব নোৱাৰে যে দীঘলী পুখুৰীৰ পৰা বামুণী মৈদামলৈ অভাৰব্ৰিজ হ'ব। এইটো ভূপেন বৰাৰ ভাবিব পৰা সমৰ্থই নাই। গতিকে তেওঁ এইবিলাক কথা কেনেকৈ ভাবিব নোৱাৰে।